নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম কিছুমান সমস্যাৰ কথা, যিসকলৰ মানুহৰ দৈনন্দিন জীৱনত পোৱা যায়। প্ৰত্যেকজন মানুহেই জীৱনত সফলতা পাবলৈ বিচাৰে, কিন্তু এই ৰাস্তা ইমানো সহজ নহয়। জীৱনত আমি এনেকুৱা বহু সমস্যাৰ মাজত সোমাই পৰোঁ যে যিবিলাকে আমাক জীৱনত আগুৱাই যোৱাত অসুবিধা কৰে। এই সমস্যাবোৰ তেনেহ'লে এই সফলতাৰ দিশত আগুৱাই যোৱাত নিশ্চয় অসুবিধা হ'ব। আজি আমি এনেকুৱা কিছুমান অসুবিধাৰ কথা আলোচনা কৰিম, যিবোৰে আপোনাক সফল হোৱাত বাধা দিয়ে। আৰু চমুকৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিছোঁ আৰু আঁকোৱালি ল'ব। প্ৰথমটো হৈছে নিজৰ ওপৰত আত্মবিশ্বাস নোহোৱা। ই এটা এনেকুৱা সমস্যা হয় যে বেছিভাগ মানুহৰ মাজতেই পোৱা যায়। ইয়াক নম্বৰ 1 সমস্যা বুলি আমি গণ্য কৰোঁ। যদি আপুনি নিজৰ ওপৰত বিশ্বাসেই নকৰে, তেন্তে আপুনি সফলতাৰ দিশত আৰম্ভণিয়েই কৰিব নোৱাৰে। প্ৰায়ে আমাৰ মনত প্ৰশ্ন হয়, কি মই এই কামটো কৰিব পাৰিম নেকি? যদি অসফল হৈ যাওঁ, মানুহে নিশ্চয় হাঁহিব বা মানুহে কি ক'ব? ই এটা ডাঙৰ সমস্যা আৰু আমাৰ জীৱনৰ প্ৰধান শত্ৰু, যিয়ে নেকি আমাক সফলতাৰ দিশত আগবাঢ়িবলৈ সদায় বাধা আৰোপ কৰে। এই ধৰণৰ চিন্তাধাৰাই আপোনাক সফলতাৰ প্ৰথমটো খোজতেই হাৰ মানিবলৈ বাধ্য কৰায়। মনত ৰাখিব, প্ৰত্যেকজন সফল ব্যক্তিৰ আৰম্ভণিয়ে হৈছে আত্মবিশ্বাস, আৰু বহুবাৰ অসফল হোৱাৰ পাছতেই তেওঁলোকে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। গতিকে নিজৰ ওপৰত সদায় আত্মবিশ্বাসটো ৰাখিব। প্ৰত্যেক দিনাই ৰাতিপুৱা সোনকালে সূৰ্য উদয় হোৱাৰ আগতেই উঠিবলৈ চেষ্টা কৰক, আৰু ৰাতি সোনকালে 9 বজাৰ ভিতৰত শুবলৈ চেষ্টা কৰক। নিজৰ সপোনবোৰ বেডৰুমত বেৰত লিখি ওলমাই ৰাখক। সদায় শুবলৈ যোৱাৰ আগত এবাৰ পঢ়ি চাওক আৰু মনত আপোনাৰ ছাবকনচিয়াছ মাইণ্ড আৰু আপোনাৰ মাইণ্ডত সোমোৱাই ৰাখক কথাবোৰ। সদায় ভগৱানক স্মৰণ কৰি শুবলৈ চেষ্টা কৰক। ৰাতি শুবলৈ যাওঁতে দেৰিলৈ বিচনাত শুই মোবাইল চোৱা অভ্যাস বন্ধ কৰক। ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠি ভগৱানক স্মৰণ কৰি অকণমান মৰ্ণিং ৱাক কৰি ব্যায়াম কৰিবলৈ চেষ্টা কৰক। নিজকে মটিভেট কৰিবলৈ চেষ্টা কৰক আৰু কিছুমান লাইন ক'বলৈ চেষ্টা কৰক ৰাতিপুৱা সদায় সোনকালে উঠি, যে মই এজন স্বাস্থ্যৱান, শক্তিশালী আৰু মই আত্মবিশ্বাসী আৰু কনফিডেন্সেৰে ভৰপূৰ এজন শক্তিশালী ব্যক্তি। আৰু মোৰ ভিতৰত ইমানখিনি কনফিডেন্স আছে যে মই মোৰ জীৱনৰ প্ৰতিটো সপোনেই মই পূৰ কৰিব পাৰোঁ। এনেকৈ আপুনি ৰাতিপুৱা সদায় ৰিপিট কৰে ভগৱানক স্মৰণ কৰি সদায়। কিয়নো আমাৰ ৰাতিপুৱা মগজুটো প্ৰায় আপোনাৰ ব্লেংক হৈ থাকে, খালী হৈ থাকে। গতিকে আপুনি ৰাতিপুৱা সময়ত যদি পজিটিভ চিন্তাধাৰা কৰে, নিশ্চয় আপুনি পজিটিভ ফলাফল পাব। 2 নম্বৰতে হৈছে কমফৰ্ট জ'নত আমি সোমাই থকাটো। আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে কমফৰ্ট জ'ন। কমফৰ্ট জ'নৰ সা সুবিধাবোৰ আমি ঘপককৈ এৰিব নোখোজো। যেনে ধৰণৰ ধৰক আৰামদায়ক জীৱন, টিভি চোৱা, মোবাইল চোৱা, ৰিলছ চোৱা, চিনেমা চোৱা, কমেডি চোৱা আদি কৰি আমি টাইম পাছ কৰোঁ। গতিকে সঁচা কথা যে কমফৰ্ট জ'নত থাকি আপুনি আৰামদায়ক জীৱন যাপন কৰি কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে প্ৰত্যেক দিনাই কমফৰ্ট জ'নৰ পৰা বাহিৰ হৈ আহিবলৈ চেষ্টা কৰক আৰু হাৰ্ডৱৰ্ক কৰিবলৈ চেষ্টা কৰক। সদায় নতুন নতুন সমস্যাবোৰক প্ৰত্যাহ্বান জনাই নিজৰ সফলতাৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰক। তৃতীয় বাধা হৈছে এলাহ। আজি নহয় অহাকালি কৰিম, এনেকৈ যদি আমি সদায় পিছুৱাই গৈ থাকোঁ, তেনেহ'লে ই এটা বহুত ডাঙৰ বেয়া অভ্যাস। এই অভ্যাসে আপোনাৰ সপোনবোৰ লাহে লাহে মোহাৰি পেলায়। যদি আপুনি ভাবে যে মই অহাকালিৰ পৰা আৰম্ভ কৰিম, কিন্তু সেই অহাকালি কেতিয়াও নাহে। গতিকে এই অভ্যাসবোৰ সলনি কৰিবলৈ চেষ্টা কৰক। সদায় সৰু সৰু সফলতাবোৰ পাবলৈ চেষ্টা কৰক, আৰু দেখিব এদিন এই সৰু সৰু সফলতাবোৰেই এদিন গৈ আপোনাৰ বৃহৎ সফলতা হ'বগৈ। বন্ধু বান্ধৱীসকল, ভিডিঅ'বোৰ কম সময়ৰ ভিতৰত নিৰ্মাণ কৰিছোঁ, কিয়নো বেছি দীঘলীয়া হ'লে মানুহে চাবলৈ আমনি পায়। নিশ্চয় আপোনালোকে 5-6 মিনিটৰ ভিডিঅ' মই প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ, সদায় কৰিম, আৰু নিশ্চয় আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। বাকী সকলোৰে মংগল কামনা কৰি আকৌ ভৱিষ্যতে এনেকৈ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। গতিকে আপোনালোকে কমফৰ্ট জ'ন সদায় ত্যাগ কৰক, এলাহ সদায় ত্যাগ কৰক। ৰাতিপুৱা সদায় উঠিবলৈ চেষ্টা কৰক, সোনকালে উঠিবলৈ চেষ্টা কৰক, ৰাতি সোনকালে শুবলৈ চেষ্টা কৰক, আৰু মোবাইলৰ পৰা ৰাতি শোৱাৰ আগে আগে মোবাইল সদায় আঁতৰত ৰাখিব, আৰু দেখিব আপোনালোকে সফল নিশ্চয় হ'ব। এনেকৈ বন্ধু বান্ধৱীসকল, সদায় আপুনি সফল ব্যক্তিসকলৰ জীৱনী পঢ়িবলৈ চেষ্টা কৰক। সফল ব্যক্তিসকলৰ জীৱনত দেখিব সদায় তেওঁলোকে সেইবোৰ সফলতা এদিনতে পোৱা নাই।
তেওঁলোকে সেইবোৰ সফলতা বহু কষ্টৰ মাজেৰে বহু প্ৰতীক্ষাৰ মাজত বহুত মানে হাৰ্ড ৱৰ্ক কৰাৰ পিছতহে তেওঁলোকে সেই সফলতাবোৰ চুবলৈ পাইছে। গতিকে নাভাবিব যে কেতিয়া মই শ্বৰ্টকাট সফলতা আজৰি আনিম বুলি, এইটো কেতিয়াও সম্ভৱ নহয়। আৰু আপুনি কৰি যোৱা নিষ্ঠাৱান কৰ্মৰ প্ৰতি ভগৱান সদায় সন্তুষ্ট হয়। গতিকে সফল হ'বলৈ আপুনি পাৰিবই যিহেতু গতিকে নেৰানেপেৰাকৈ কৰি থাকক, চেষ্টাৰ অসাধ্য একো নাই বুলি কথা এষাৰ আছে। গতিকে বন্ধু বান্ধৱীসকল, সদায় চেষ্টা কৰি যাওক আৰু সদায় মটিভেশ্যন কিতাপবোৰ পঢ়ক। আৰু তেনেকৈ আজিকালি মোবাইলত সহজতেই পোৱা যায়, সেইবোৰ চাবলৈ চেষ্টা কৰক, মটিভেট ভিডিঅ'বোৰ চাওক আৰু সফল হ'বলৈ চেষ্টা কৰক। সাধাৰণ জীৱন যাপনতকৈ আপোনাৰ জীৱন বহুত সুন্দৰ হ'বগৈ। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ ৰাখিছোঁ। ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব।